নমস্কাৰ পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ সকলোকে জনাইছো স্বাগতম। এবাৰ এগৰাকী 80 বছৰীয়া আইতাই অভিশাপ দিলে জুবিন হত্যাকাৰীক। আটাইতকৈ ডাঙৰ খবৰটো হৈছে এইগৰাকী আইতাই আচলতে বহুত দুখ মনেৰে ক'লে। আইতাগৰাকীয়ে কোৱা কথাখিনি শুনিলে আপুনি কান্দিব লাগিব, এতিয়া দুচকু বৈ আহিব, কিয়নো এইগৰাকী আইতায়ে সুদূৰ কাৰ্বি আংলঙৰ পৰা আহি এদৰে অসুস্থ দেহাৰে আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ হত্যাকাৰীক দিলে পৰি অভিশাপ। কিয়নো জুবিনক যোনে হত্যা কৰিছে তেওঁলোকে শাস্তি পাব লাগে, অভিশাপ দিলে আইতাই মনৰ পৰা। যিহেতু আজি প্ৰাণৰ শিল্পীগৰাকী হেৰুৱা প্ৰায় 3 মাহ পাৰ হৈ গ'ল, তাৰ পাছতো বৰ্তমানলৈকে ন্যায় পোৱা নাই জুবিন গাৰ্গে। আৰু এই মুহূৰ্তত ক'ব লাগিব আইতাগৰাকী আমাৰ সাংবাদিকৰ সন্মুখত এইগৰাকী আইতাই যিখিনি কথা কৈছে অতি দুখ মনেৰে অন্তৰৰ পৰা কান্দি কান্দি আইতাগৰাকীয়ে যিখিনি কথা কৈছে সেই কথাখিনিয়ে সকলোৰে হৃদয় স্পৰ্শ কৰিব, অতিকৈ হৃদয় বিদাৰক বুলি ক'ব লাগিব। আইতাগৰাকীৰ কথোপকথন শুনাৰ মাত্ৰকে আপুনি এতিয়াই কান্দি পেলাব লাগিব, কিয়নো আইতাই অভিশাপ দিছে জুবিনৰ হত্যাকাৰীক এগৰাকী আইতাই দিলে অভিশাপ। আইতাই ক'লে যে জুবিনক কোনে কি কৰিলে, সেই ল'ৰাটোক কোনে কি কৰিলে, ক'ত কি হৈ গ'ল, পুনৰ এবাৰ জুবিন গাৰ্গক আমি নাপাম। আইতাই ভগৱানৰ ওচৰত কাটৰ আহ্বান জনাইছে, কাটৰ মিনতি কৰিছে যে জুবিন গাৰ্গ পুনৰ অসমতেই জন্ম লাভ কৰক, পুনৰবাৰ জুবিন গাৰ্গ অসমলৈ ঘূৰি আহক। এইগৰাকী ঈশ্বৰৰ পুত্ৰ, এই ল'ৰাটোক কোনে কি কৰিলে, এই ল'ৰাটোৰ লগত কি হৈ গ'ল, কোনে হত্যা কৰিলে, এই ল'ৰাটোক যোনে হত্যা কৰিছে সেই হত্যাকাৰীক মই অভিশাপ দিছোঁ, মই সাও দিছোঁ বুলি কৈছে আইতাই। আৰু নিশ্চয়কৈ ইতিমধ্যে প্ৰাণৰ শিল্পীগৰাকী হেৰুৱাৰ আজি 3টা মাহ সম্পূৰ্ণ হৈ গৈছে, তাৰ পাছতো বৰ্তমানলৈকে আমি ন্যায়ৰ অপেক্ষাত আছোঁ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে। আৰু জুবিন গাৰ্গক কোনে কেনেকৈ লৈ গ'ল, কেনেকৈ হত্যা কৰিলে, কি হৈছিল ছিংগাপুৰত, এই কথা কিন্তু বৰ্তমানলৈকে ওলোৱা নাই। ইতিমধ্যে 4গৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে, কিন্তু তাত কি হৈছিলে প্ৰকৃত খবৰ জানিবলৈ হ'লে আমি অপেক্ষা কৰিব লাগিব। লগতে ক'ব লাগিব যে জুবিন গাৰ্গ ছিংগাপুৰলৈ বাৰম্বাৰ নাযাওঁ বুলি কোৱাৰ পিছতো অপৰাধী শ্যামকানু মহন্তই জোৰ জবৰদস্তি কৰি আত্মহত্যা কৰিম বুলি এধৰণৰ ভয় ভাবুকি দেখুৱাই জুবিন গাৰ্গক লৈ গৈছিল ছিংগাপুৰলৈ। জুবিন গাৰ্গৰ লগত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ 20 বছৰীয়া চিনাকি বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ লগত চাহটোৰ দৰে থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, লগতে জুবিন গাৰ্গৰ লগত সহযোগী কণ্ঠশিল্পী হিচাপে গান গোৱা সেইগৰাকী কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত, এইসকলৰ আচলতে ৰোষত পৰি এইসকলে কিদৰে ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছে প্ৰাণৰ শিল্পীগৰাকীক, যাৰ বাবে জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈ পোৱাৰ মাত্ৰকে ঘূৰি নাহিল জুবিন গাৰ্গ। আৰু আজিও অসমবাসীয়ে কান্দি কান্দি অপেক্ষা কৰি আছে প্ৰাণৰ শিল্পীগৰাকী ঘূৰি আহিব বুলি, কিন্তু এয়া চিৰসত্য, জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। গতিকে আইতাই কি কৈছিল, আমাৰ এক্সক্লুচিভ ৰিপৰ্ট আছে, মন্তব্য আছে, আইতাই কি কৈছিলে সেই মন্তব্যৰ সৈতে সবিশেষ খবৰ লৈ আহিছোঁ। আইতাই কোৱা মন্তব্য শুনি আপুনি পুনৰ এবাৰ চকুল টুকিব লাগিব এই সাৰ্থকগৰাকীৰ বাবে। আমি এই মুহূৰ্তত জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে এবাৰ এগৰাকী আইতাই দিছে অভিশাপ। এনেকুৱা এজন জুবিন গাৰ্গ আমি নাপাওঁ বুলি কৈছে এইগৰাকী 80 বছৰীয়া আইতাই। ল'ৰাটোক কোনে কি কৰিলে, ভগৱান তেওঁলোকক শাস্তি দিয়া, এইদৰে অন্তৰৰ পৰা কান্দি কান্দি ক'লে আইতাই। জুবিনৰ হত্যাকাৰীক এগৰাকী আইতাই দিলে অভিশাপ, ঈশ্বৰৰ পুত্ৰক আমি আৰু ক'ত পাম, এইদৰে আইতাই কান্দি কান্দি ক'লে। তেওঁ আকৌ অসমলৈ ঘূৰি আহক, অসমতে জন্ম লওক। কাৰ্বি আংলঙৰ পৰা জুবিন ক্ষেত্ৰত উপস্থিত হৈছে 80 বছৰীয়া আইতা, আৰু আইতাই এইদৰে কান্দি কান্দি অভিশাপ দিছে জুবিন গাৰ্গৰ হত্যাকাৰীক। যিহেতু জুবিন গাৰ্গে বাৰম্বাৰ কৈছিল যে মোৰ ৰৈ বিনালে চিনেমাখনৰ ডাবিঙৰ কাম আছে, গতিকে মই ছিংগাপুৰ যাব খোজা নাই। অসুস্থ জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি ষড়যন্ত্ৰমূলকভাৱে প্ৰি প্লেনিং কৰি তেওঁক লৈ গৈছিল, আৰু লৈ গৈ তাত হত্যা কৰিছে অপৰাধীসকলে। কোনে ক'ত কেনেকৈ হত্যা কৰিছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই, কিন্তু 4গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ। এতিয়া সকলোৱে কৈছে জুবিনৰ হত্যাকাৰীক শাস্তি দিব লাগে, কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, কিন্তু তেওঁলোকক সহজ প্ৰক্ৰিয়া সেয়া মৃত্যুদণ্ড বা এনকাউণ্টাৰে নহয়, এটা হাত এটা ভৰি ভাঙি দি তাত নিমখ আৰু নেমু লগাই শাস্তি দিব লাগে। আৰু এই মুহূৰ্তত জুবিন ক্ষেত্ৰৰ পৰা আমাৰ যি এক্সক্লুচিভ ৰিপৰ্ট আছে, এই মুহূৰ্তত কাৰ্বি আংলঙৰ এগৰাকী 80 বছৰীয়া আইতাই কিদৰে জুবিন গাৰ্গক লৈ কান্দি কান্দি চকুলো টুকি ক'লে এইকেইটা কথা। আইতাৰ কথাকেইটা শুনাৰ মাত্ৰকে আপুনি পুনৰ এবাৰ কান্দিব লাগিব, পুনৰ এবাৰ মনত পৰিব। আপুনি এই মুহূৰ্তত যদি এই খবৰ চাই আছে এতিয়াই আপুনি কান্দি পেলাব লাগিব। কি দুখ মনেৰে আইতাই কৈছে যে এই ল'ৰাটোৰ লগত কোনে কি কৰিলে, ভগৱান তেওঁলোকক শাস্তি দিয়া, আৰু মই সাও দিছোঁ জুবিন হত্যাকাৰীক। এগৰাকী আইতাই দিছে অভিশাপ।
আৰু সকলোৱে বিশ্বাস কৰিছে আইতাৰ অভিশাপ নিশ্চয়কৈ লাগিব আইতাই যি দুখ মনেৰে কান্দি কান্দি অন্তৰৰ পৰা কাৰ্বি আংলঙৰ পৰা আহি এই কথা কৈছে আৰু আইতাৰ অভিশাপ লাগিবলৈ সকলোৱে প্ৰাৰ্থনা জনাইছে সকলোৱে বিশ্বাস কৰিছে যে আইতাৰ অভিশাপ নিশ্চয়কৈ লাগিব জুবিন গাৰ্গক জুবিনক কৰা হত্যাকাৰীয়ে নিশ্চয়কৈ কঠোৰতকৈ কঠোৰতম শাস্তি পাবই লাগিব যদি ভগৱান আছে নিশ্চয়কৈ কষ্ট পাব সেইসকল অপৰাধীয়ে আইতাই কি কৈছিলে এবাৰ শুনি লওক আইতাৰ মন্তব্য এনেকুৱা এজন জুবিন গায়ক ক'ত পাম আমি নেপাওঁ ল'ৰাটোক কোনে যে কি কৰিলে ৰে প্ৰভু আপুনি তেওঁলোকক শাস্তি দিয়ক প্ৰভু মই তেওঁলোকৰ কাৰণে মই বহুত আশাও দিছোঁ ল'ৰাটোক ইমান আয়ুস আছিলে এই আয়ুস থকা ল'ৰাটোক তেওঁলোকে আত্মহত্যা কৰি পেলাই মাৰিলেগৈ এতিয়া সেই ল'ৰাটো আমি আকৌ ক'ত পাম আকৌ ঘূৰাই নাপাওঁ তেওঁ কোন জন্ম ক'ত জেগাৰ জন্ম হয় তেওঁ আকৌ আমাৰ অসমলৈ ঘূৰি আহক প্ৰভু আপুনি আকৌ ঘূৰি আহক হে জুবিন বোপাই তুমি আকৌ আহিবা দেই আমাৰ সমাজত গান গাবাহি আমাৰ সমাজত তুমি ৰং ৰহস্য দেখুৱাবহি হে জুবিন বোপাই আকৌ তুমি অমৰ হৈ চিৰ জীৱন থাকা কৃষ্ণ কৃষ্ণ জুবিন বোপাই কৃষ্ণ আইতা আপুনি ক'ৰ পৰা আহিছে মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ জুবিন দাক চাবলৈ জুবিনক চাবলৈ আহিছোঁ জুবিন ক্ষেত্ৰ হয় চাবলৈ আহিছোঁ হয় আচলতে জুবিন দাক কিমান ভাল পাইছিলে এই জুবিন দাক বহুত ভাল পাওঁ আৰু তেনেকুৱা জুবিন দা আৰু নোলাব আৰু মোৰ বোপাই আকৌ ঘূৰি আহক অসমলৈ এনেকুৱা জুবিন গায়কতকৈ এনেকৈ হেৰুৱালোঁ এই জুবিন গায়ক ময়ো অসমলৈ ঘূৰি আহক আৰু বোপাই আশীৰ্বাদ কৰিছোঁ হয় আপুনি আকৌ জুবিন গাৰ্গক বিচাৰিছে বিচাৰিছোঁ অসমলৈ গায়ক হৈ আকৌ আহক এনেকুৱা এজন জুবিন গায়ক ক'ত পাম আমি নেপাওঁ এই ল'ৰাটোক কোনে যে কি কৰিলে ৰে প্ৰভু আপুনি তেওঁলোকক শাস্তি দিয়ক প্ৰভু মই তেওঁলোকৰ কাৰণে মই বহুত আশাও দিছোঁ ল'ৰাটোক ইমান আয়ুস আছিলে এই আয়ুস থকা ল'ৰাটোক তেওঁলোকে আত্মহত্যা কৰি পেলাই মাৰিলেগৈ এতিয়া সেই ল'ৰাটো আমি আকৌ ক'ত পাম আকৌ ঘূৰাই নাপাওঁ তেওঁ কোন জন্ম ক'ত জেগাৰ জন্ম হয় তেওঁ আকৌ আমাৰ অসমলৈ ঘূৰি আহক প্ৰভু আপুনি আকৌ ঘূৰি আহক হে জুবিন বোপাই তুমি আকৌ আহিবা দেই আমাৰ সমাজত গান গাবাহি আমাৰ সমাজত তুমি ৰং ৰহস্য দেখুৱাবহি হে জুবিন বোপাই আকৌ তুমি অমৰ হৈ চিৰ জীৱন থাকা কৃষ্ণ কৃষ্ণ জুবিন বোপাই কৃষ্ণ আইতা আপুনি ক'ৰ পৰা আহিছে মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ জুবিন দাক চাবলৈ জুবিনক চাবলৈ আহিছোঁ জুবিন ক্ষেত্ৰ হয় চাবলৈ আহিছোঁ হয় আচলতে জুবিন দাক কিমান ভাল পাইছিলে এই জুবিন দাক বহুত ভাল পাওঁ আৰু তেনেকুৱা জুবিন দা আৰু নোলাব আৰু মোৰ বোপাই আকৌ ঘূৰি আহক অসমলৈ এনেকুৱা জুবিন গায়কতকৈ এনেকৈ হেৰুৱালোঁ এই জুবিন গায়ক ময়ো অসমলৈ ঘূৰি আহক আৰু বোপাই আশীৰ্বাদ কৰিছোঁ হয় আপুনি আকৌ জুবিন গাৰ্গক বিচাৰিছে বিচাৰিছোঁ অসমলৈ গায়ক হৈ আকৌ আহক এনেকুৱা এজন জুবিন গায়ক ক'ত পাম আমি নেপাওঁ এই ল'ৰাটোক কোনে যে কি কৰিলে ৰে প্ৰভু আপুনি তেওঁলোকক শাস্তি দিয়ক প্ৰভু মই তেওঁলোকৰ কাৰণে মই বহুত আশাও দিছোঁ ল'ৰাটোক ইমান আয়ুস আছিলে এই আয়ুস থকা ল'ৰাটোক তেওঁলোকে আত্মহত্যা কৰি পেলাই মাৰিলেগৈ এতিয়া সেই ল'ৰাটো আমি আকৌ ক'ত পাম আকৌ ঘূৰাই নাপাওঁ তেওঁ কোন জন্ম ক'ত জেগাৰ জন্ম হয় তেওঁ আকৌ আমাৰ অসমলৈ ঘূৰি আহক প্ৰভু আপুনি আকৌ ঘূৰি আহক হে জুবিন বোপাই তুমি আকৌ আহিবা দেই আমাৰ সমাজত গান গাবাহি আমাৰ সমাজত তুমি ৰং ৰহস্য দেখুৱাবহি হে জুবিন বোপাই আকৌ তুমি অমৰ হৈ চিৰ জীৱন থাকা কৃষ্ণ কৃষ্ণ জুবিন বোপাই কৃষ্ণ